অসমৰ জনগণৰ ক্ষতি হ'ব সেইকাৰণে সকলো দল একে কৰিব খুজিছোঁ সকলো দল একেলগে বিৰোধী শক্তি একলগ কৰিব খুজিছোঁ দুটা দল একলগ হোৱাতকৈ সকলো বিৰোধী একেলগে যুঁজিব লাগে বিজেপিৰ বিৰুদ্ধে এইটো হ'ল মূল লক্ষ্য না সকলো দলে সহযোগ কৰিব লাগিব কংগ্ৰেছেও কৰিব লাগিব অখিল গগৈ একলগ হৈ সকলোৱে খেলিব লাগিব এইটো হ'ল মূল কথা মূল লক্ষ্য হৈছে বিজেপিক প্ৰতিহত কৰা ইয়াত বিষয়বস্তু লুৰিণ গগৈ অখিল গগৈ নহয় বিজেপিক প্ৰতিহত কৰাটো আমাৰ সকলোৰে লক্ষ্য বিজেপিৰ জনবিৰোধী নীতিবোৰ মানুহৰ মাজত উজাৰি দেখুৱাব লাগে কেনেকৈ দুৰ্নীতি কৰিছে কেনেকৈ সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে কেনেকৈ ঘৃণা মানুহক দিছে কেনেকৈ আমাৰ ল'ৰা ছোৱালীবোৰে চাকৰি বাকৰি পোৱা নাই কেনেকৈ মাটি ভেটি বহুজাতিক বনিয়া কোম্পানীয়ে লৈ গৈছে কেনেকৈ দুৰ্নীতি হৈছে কেনেকৈ কৰ লগাইছে কেনেকৈ মুখ্যমন্ত্ৰী ঘৈণীক ধনী হৈছে পুত্ৰ ধনী হৈছে এইবোৰহে ইছ্যু এইবোৰহে বাকী লুৰিণ গগৈ অখিল গগৈ ইছ্যু হ'ব নোৱাৰে এইবোৰ বিষয়ো নহয় আলোচনাৰো বিষয় নহয় আলোচনাৰ বিষয় মুখ্যমন্ত্ৰীয়ে কি কৰিছে আৰু একেলগে মিলি যুঁজিব লাগে এইটোতো শেহতীয়া জ্বলন্ত উদাহৰণ ইয়াৰ আগতো সংবাদকৰ্মীসকলক এনেকৈ আক্ৰমণ কৰিছে ভয় ভাবুকি খুৱায় আনকি সংবাদকৰ্মীসকলৰ সংবাদমেলৰ সময়তে মুখ্যমন্ত্ৰীয়ে কিমান দুৰ্ব্যৱহাৰ কৰে আপোনালোকে দেখিছে গতিকে মই ভাবোঁ যে সকলোৱে প্ৰতিবাদ কৰিব লাগে সাংবাদিকসকলেও এনেকুৱা ধৰণৰ যেতিয়াই দুৰ্ব্যৱহাৰ মুখ্যমন্ত্ৰীয়ে কৰে মনে মনে বহি থাকিব নালাগে আমাৰ যিসকল সম্পাদক আছে স্বনামধন্য বা যিমানবোৰ ইলেক্ট্ৰনিক মিডিয়া হওক প্ৰিণ্ট মিডিয়া তাত থকা যিসকল অসমৰ জাতীয় জীৱনৰ স্বনামধন্য সাংবাদিক বা সম্পাদক তেওঁলোকেও নিজৰ কলমেৰে মুখ্যমন্ত্ৰীৰ এইটো যিটো তেওঁলোকৰ চৰিত্ৰ মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি তেওঁলোকৰ যিটো হীন মনোভাৱ তেওঁলোকৰ যিটো দৃষ্টিভংগী অগণতান্ত্ৰিক দৃষ্টিভংগী এই দৃষ্টিভংগী বা এতিয়া যেনেকৈ আক্ৰমণ কৰিছে এইটোতো শেহতীয়া ঘটনা শেহতীয়া উদাহৰণ হেৰি সন্মুখতে কেমেৰাৰ সন্মুখতে মুখ্যমন্ত্ৰীয়ে কেনেকৈ দুৰ্ব্যৱহাৰ কৰে আপোনালোকে দেখা নাই এইটোৱে এটা উদাহৰণ আৰু এইবোৰ প্ৰতিবাদ নকৰাৰ কাৰণে এতিয়া সাহস পাইছে গতিকে সকলোৱে প্ৰতিবাদ কৰিব লাগে সাংবাদিক বন্ধুসকলকো কৈছোঁ সংবাদ গোষ্ঠীকো কৈছোঁ আপোনালোকৰ লগত আমি আছোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে কৰা সংবাদ গোষ্ঠীটোৰ প্ৰতি কৰা আক্ৰমণ দুৰ্ব্যৱহাৰ বিৰুদ্ধে আপোনালোকেও আপোনালোকৰ কলম কেতিয়াও নিয়ন্ত্ৰণ নকৰিব থমকি নাৰাখিব